চাওক, অসমত আজিৰ তাৰিখত বিভিন্ন ভাষাৰ চিনেমাৰ শ্বুটিং আৰম্ভ হৈছে এক নতুন পন্থাৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমি অসমত দুটা বস্তু এষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছোঁ। এক নম্বৰতে হৈছে কমিউনিকেশ্যন, গুড ৰোড কানেক্টিভিটি, এয়াৰ কানেক্টিভিটি, ট্ৰেইনৰ কানেক্টিভিটি, যাৰ ফলত কি হয়, দেশৰ বিভিন্ন ঠাইৰ পৰা যিখন মেইন চহৰ বম্বে হওক, দিল্লী হওক, কলকাতা হওক, হায়দৰাবাদ হওক, আহমেদাবাদ হওক, গোটেইকেইখন মেইন চহৰৰ পৰা আজিৰ তাৰিখত গুৱাহাটীলৈকে ডাইৰেক্ট ফ্লাইট আছে, ডেইলি ফ্লাইটছ আছে, গুৱাহাটী আৰু ইনফেক্ট ডিব্ৰুগড়লৈকেও ডাইৰেক্ট ফ্লাইটছ আছে দিল্লীৰ পৰা বা কলকাতাৰ পৰা। তেনে ক্ষেত্ৰত আমাৰ ৰোড কানেক্টিভিটি যথেষ্টখিনি ভাল হৈছে। আজি মই গুৱাহাটীৰ পৰা ইয়ালৈকে আহিছোঁ, অলমষ্ট ডিব্ৰুগড় মই বিশ্বাস কৰিব নে নকৰে মই নাজানো, মই 6.5 ঘণ্টাত ডিব্ৰুগড় পাই গৈছোঁ। য'ত নেকি এটা সময়ত যেতিয়া মই ডিব্ৰুগড়ত আছিলোঁ, আজি 11 বছৰ মই ডিব্ৰুগড়ত থাকি গৈছোঁ, সেইটো সময়ত আমি 11-12 ঘণ্টা আমি ডিব্ৰুগড় আহিব লাগিছিলে। তেনে ক্ষেত্ৰত আজি যিটো চিনেমাৰ যিটো ইয়াত শ্বুটিং কৰা যিটো এক নতুনকৈ এক আৰম্ভ হৈছে, প্ৰচেছ আৰম্ভ হৈছে, সেইটোকে সূচায় যে আজিৰ তাৰিখত অসম এখন সুৰক্ষিত ৰাজ্য, অসমৰ কানেক্টিভিটি ভাল, অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল, অসমৰ ৰোড কানেক্টিভিটি ভাল, আৰু অসমৰ চিনিক বিউটি এতিয়ালৈকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বা বিভিন্ন ঠাইৰ লগত তুলনা কৰিলে যথেষ্টখিনি আমি ওপৰত দেখিবলৈ। বলিউডৰ চিনেমাখনে কেনেধৰণৰ মেছেজ দিব অনাগত দিনত অসমৰ এই চিনেমাৰ জগতখনলৈ? চাওক, ইয়াত আটাইতকৈ ইণ্টাৰেষ্টিংলি মেছেজটো এইটোৱে পাম যে বলিউডৰ চিনেমাখন যে ইয়াত শ্বুটিং হৈছে, সেইটো বাৰু বহুত আমি ডাঙৰ কথা বুলি নাভাবিলেও আমি ভাবিব লাগিব যে অসমৰ টুৰিজিমটো ডেভেলপমেণ্ট হয়। আজি যেতিয়া চিনেমা এখন ইয়াত হয়, চিনেমাৰ লগে লগে চিনেমাৰ বিউটি, চিনেমাৰ চিনিক বিউটিবোৰ বিভিন্ন ঠাইৰ মানুহে চাবলৈ পায়, আৰু তেতিয়া গম পায় যে অসমত যেনেকৈ শ্বুটিং হয়, যে অসম এখন টুৰিজিম ডেভেলপমেণ্ট হৈ যায় ইমিডিয়েটলি। এতিয়া ডিব্ৰুগড়ৰ টুৰিজিমটো ডেভেলপ হ'ব এই চিনেমাখনৰ জৰিয়তে। যেনেকৈ আপোনালোকে দেখিছে যে এক্সাম্পল দিলৱালে দুলহনিয়া লে যায়েংগে চিনেমাখনৰ শ্বুটিং হৈছিলে ছুইজাৰলেণ্ড। যেতিয়া ছুইজাৰলেণ্ডত শ্বুটিং হৈছিলে, হোৱাৰ পিছতে ছুইজাৰলেণ্ডৰ ৰেভিনিউ 4-5 গুণ বাঢ়ি গৈছিলে। তেতিয়া ভাৰতবৰ্ষৰ মানুহে গম পাইছিল যে ছুইজাৰলেণ্ডৰ ইমান ধুনীয়া জেগা আছে চিনেমাখন হিট হোৱাৰ লগে লগে। গতিকে এখন চিনেমাই যেতিয়া শ্বুটিং কৰিব এটা ঠাইত, সেই ঠাইৰ যিটো পৰ্যটন উদ্যোগটোক যথেষ্টখিনি আগবঢ়াই লৈ যায়। চাওক, অসমত আজিৰ তাৰিখত বিভিন্ন ভাষাৰ চিনেমাৰ শ্বুটিং আৰম্ভ হৈছে এক নতুন পন্থাৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমি অসমত দুটা বস্তু এষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছোঁ। এক নম্বৰতে হৈছে কমিউনিকেশ্যন, গুড ৰোড কানেক্টিভিটি, এয়াৰ কানেক্টিভিটি, ট্ৰেইনৰ কানেক্টিভিটি, যাৰ ফলত কি হয়, দেশৰ বিভিন্ন ঠাইৰ পৰা যিখন মেইন চহৰ বম্বে হওক, দিল্লী হওক, কলকাতা হওক, হায়দৰাবাদ হওক, আহমেদাবাদ হওক, গোটেইকেইখন মেইন চহৰৰ পৰা আজিৰ তাৰিখত গুৱাহাটীলৈকে ডাইৰেক্ট ফ্লাইট আছে, ডেইলি ফ্লাইটছ আছে, গুৱাহাটী আৰু ইনফেক্ট ডিব্ৰুগড়লৈকেও ডাইৰেক্ট ফ্লাইটছ আছে দিল্লীৰ পৰা বা কলকাতাৰ পৰা। তেনে ক্ষেত্ৰত আমাৰ ৰোড কানেক্টিভিটি যথেষ্টখিনি ভাল হৈছে। আজি মই গুৱাহাটীৰ পৰা ইয়ালৈকে আহিছোঁ, অলমষ্ট ডিব্ৰুগড় মই বিশ্বাস কৰিব নে নকৰে মই নাজানো, মই 6.5 ঘণ্টাত ডিব্ৰুগড় পাই গৈছোঁ। য'ত নেকি এটা সময়ত যেতিয়া মই ডিব্ৰুগড়ত আছিলোঁ, আজি 11 বছৰ মই ডিব্ৰুগড়ত থাকি গৈছোঁ, সেইটো সময়ত আমি 11-12 ঘণ্টা আমি ডিব্ৰুগড় আহিব লাগিছিলে। তেনে ক্ষেত্ৰত আজি যিটো চিনেমাৰ যিটো ইয়াত শ্বুটিং কৰা যিটো এক নতুনকৈ আৰম্ভ হৈছে, প্ৰচেছ আৰম্ভ হৈছে, সেইটোকে সূচায় যে আজিৰ তাৰিখত অসম এখন সুৰক্ষিত ৰাজ্য, অসমৰ কানেক্টিভিটি ভাল, অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল, অসমৰ ৰোড কানেক্টিভিটি ভাল, আৰু অসমৰ চিনিক বিউটি এতিয়ালৈকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বা বিভিন্ন ঠাইৰ লগত তুলনা কৰিলে যথেষ্টখিনি আমি ওপৰত দেখিবলৈ। বলিউডৰ চিনেমাখনে কেনেধৰণৰ মেছেজ দিব অনাগত দিনত অসমৰ এই চিনেমাৰ জগতখনলৈ? চাওক, ইয়াত আটাইতকৈ ইণ্টাৰেষ্টিংলি মেছেজটো এইটোৱে পাম যে বলিউডৰ চিনেমাখন যে ইয়াত শ্বুটিং হৈছে, সেইটো বাৰু বহুত আমি ডাঙৰ কথা বুলি নাভাবিলেও আমি ভাবিব লাগিব যে অসমৰ টুৰিজিমটো ডেভেলপমেণ্ট হয়। আজি যেতিয়া চিনেমা এখন ইয়াত হয়, চিনেমাৰ লগে লগে চিনেমাৰ বিউটি, চিনেমাৰ চিনিক বিউটিবোৰ বিভিন্ন ঠাইৰ মানুহে চাবলৈ পায়, আৰু তেতিয়া গম পায় যে অসমত যেনেকৈ শ্বুটিং হয়, যে অসম এখন টুৰিজিম ডেভেলপমেণ্ট হৈ যায় ইমিডিয়েটলি। এতিয়া ডিব্ৰুগড়ৰ টুৰিজিমটো ডেভেলপ হ'ব এই চিনেমাখনৰ জৰিয়তে। যেনেকৈ আপোনালোকে দেখিছে যে এক্সাম্পল দিলৱালে দুলহনিয়া লে যায়েংগে চিনেমাখনৰ শ্বুটিং হৈছিলে ছুইজাৰলেণ্ড। যেতিয়া ছুইজাৰলেণ্ডত শ্বুটিং হৈছিলে, হোৱাৰ পিছতে ছুইজাৰলেণ্ডৰ ৰেভিনিউ 4-5 গুণ বাঢ়ি গৈছিলে। তেতিয়া ভাৰতবৰ্ষৰ মানুহে গম পাইছিল যে ছুইজাৰলেণ্ডৰ ইমান ধুনীয়া জেগা আছে চিনেমাখন হিট হোৱাৰ লগে লগে। গতিকে এখন চিনেমাই যেতিয়া শ্বুটিং কৰিব এটা ঠাইত, সেই ঠাইৰ যিটো পৰ্যটন উদ্যোগটোক যথেষ্টখিনি
আগবঢ়াই লৈ যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।